মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈয়ে মহাপাপ কৰিলে। কিন্তু কি মহাপাপ কৰিলে যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থীজনে? প্ৰথমে চাওক এটা দৃশ্য। এই দৃশ্য বৃহস্পতিবাৰে উদযাপিত হোৱা ঈদ উল ফিতৰৰ। নামাজত ভাগ লৈছিল গৌৰৱ গগৈ আৰু অখিল গগৈয়ে। এতিয়া শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ ডাঙৰীয়াই এটা মহাপাপ কৰিছিল। যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ নগাঁও ৰাজপথত ৰাহুল গান্ধীক তেল মাৰিবৰ কাৰণে যিটো ধৰ্মঘট কৰিলে, সেই দৃশ্য আজিও মোৰ মনত আছে। এফালে নামাজ, এফালে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ দিনাখন আন্দোলন। ভূপেন বৰাই যেতিয়া কৃষ্ণক লাভ জেহাদী বুলি কৈছিল, যে কৃষ্ণ এগৰাকী লাভ জেহাদী আছিলে, সেই সময়ত গৌৰৱ গগৈ ক'ত গৈছিল? সেই সময়ততো তেওঁ আমালৈকে মনত পৰা নাছিলে। অখিল গগৈ ক'ত আছিলে? গতিকে এই ব্যক্তিসকলে তুষ্টিকৰণৰ ৰাজনীতি কৰিব খোজে। কাকো ভাল নাপায়, না হিন্দুক ভাল পায়, না মুছলমানক ভাল পায়, না খ্ৰীষ্টিয়ানক ভাল পায়। গৌৰৱ গগৈয়ে নামাজ পঢ়িব জানে। নামাজ পঢ়াক লৈ আপত্তি নাই মুখ্যমন্ত্ৰীৰ, কিন্তু মনত উদয় হোৱা প্ৰশ্নৰ অৱতাৰণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি এই প্ৰশ্ন? আৰু মোটামুটি গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ নিয়মটো জানে। মই যিটো দেখিলোঁ, ক'ত শিকিছে তেওঁ জানিব। ঈদত আমিও শুভেচ্ছা দিছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই শুভেচ্ছা দিছে। ঈদ, বৰদিন, পূজা, এই গোটেইবোৰ সকলো জাতিৰে উৎসৱ। আমি কোনোবাই তাত গৈছে নাই যোৱা এইটো আমি ক'ব নাযাওঁ। মোৰ মনত এটাই প্ৰশ্ন, যে যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল, একে আধ্যাত্মিক পবিত্ৰতা গৌৰৱ গগৈ, অখিল গগৈ কিয় অনুভৱ কৰা নাছিল? ৰাম মন্দিৰ যেতিয়া আমাৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সিদিনাখন ৰাহুল গান্ধীক লৈ গৌৰৱ গগৈয়ে নগাঁৱৰ ৰাস্তাত ধৰ্ণা কৰি আছিল। ঈদৰ প্ৰতি যিটো সন্মান, সেইটো ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে। ৰাম মন্দিৰত আজিলৈকে তুমি যোৱা নাই? শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, মায়ে মৰা সমাজ, আমাৰ অসমত আৰু বহুত ধৰ্ম উৎসৱ আছে। ইমান পবিত্ৰতাৰে আমি বাকী উৎসৱবিলাকত যাওঁ নে নাযাওঁ? গৌৰৱ গগৈ আৰু অখিল গগৈয়ে নামাজ পঢ়াৰ নামত তুষ্টিকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। নামাজ পঢ়িলেই মুছলমান সমাজৰ সমস্যা সমাধান নহয়। অসমৰ মুছলমানসকলৰ সমস্যা তুষ্টিকৰণেৰে সম্ভৱ নহয়। তেওঁলোকে চৰকাৰী চাকৰি পাব লাগিব, পঢ়া শুনা কৰিব লাগিব, সমাজত আগুৱাই যাব লাগিব। কাৰোবাৰ লগত নামাজ আদা কৰি কিন্তু দুখীয়াজনৰ ঘৰ নবনাওঁ, দুখীয়াজনক চৰকাৰী চাকৰি নিদিওঁ, বাল্য বিবাহৰ বিৰুদ্ধে মাত নামাতোঁ, সি কেতিয়াও এটা জাতি বা সম্প্ৰদায়ক ভাল পোৱা নুবুজায়। সকলো ধৰ্মকে সমান দৃষ্টিৰে চাব লাগে, কিন্তু হিন্দুক উপলুঙা কিয় কৰে? প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তুষ্টিকৰণৰ ৰাজনীতি হৈছে তেওঁলোকৰ সৰ্বস্ব, আৰু গৌৰৱ গগৈটো তুষ্টিকৰণৰ তেওঁ তুংগত। গতিকে এইবিলাক মানুহে না হিন্দুক ভাল পায়, না মুছলমানক ভাল পায়। এওঁলোকৰ কাৰণেই আজি আমাৰ সমাজখন পিছুৱাই আছে। কেইজনী তালাক হোৱা মহিলাৰ কাষত তুমি গৈ থিয় হ'লা? সেইটোতো নাই। নামাজৰ দিনা আহিলোঁ, নামাজ পঢ়ি দিলোঁ, মুছলমানে মোক ভোট দিব। আৰে বাবা, হিন্দুৰো ভোট আছে। ৰাম মন্দিৰৰ দিনাখন তুমি যে আন্দোলন কৰিলা, তাকো ৰাহুল গান্ধীৰ লগত, তেওঁতো কি ধৰ্মৰ মানুহ কোনেও নাজানে। কৃষ্ণক লাভ জেহাদী বুলি কিয় ক'লা? হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলোকে সমান চকুৰে চোৱা। হিন্দু সমাজক উপলুঙা নকৰিবা। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে উভতি ধৰিছে অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মা ধৰ্মীয়ভাৱে উন্মত ব্যক্তি আখ্যা অখিল গগৈৰ। আমি অসমৰ শংকৰ আজানৰ দেশৰ মানুহ, আমি ধৰ্মনিৰপেক্ষ দেশ এখনৰ মানুহ, আৰু আমি সকলো ধৰ্মকে সমান সন্মান কৰা এখন দেশৰ মানুহ, গণতান্ত্ৰিক দেশ এখনৰ মানুহ। আৰু হিমন্ত বিশ্ব শৰ্মা যিহেতু নিজে এজন ফানাটিক, ধৰ্মীয়ভাৱে উন্মাদ প্ৰায় ব্যক্তি আৰু সাম্প্ৰদায়িক ব্যক্তি, গতিকে তেখেতে এনেকুৱা ধৰণৰ আহফলা কথাবিলাক কৈ থকাটো আমি দেখিলোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই যিহেতু অনবৰতে মুছলিমক মাৰো কাটোকে থাকে, গতিকে তেখেতেহে
নামাজত অংশগ্ৰহণ কৰাৰ কাৰণে মানুহক সমালোচনা কৰিব পাৰে। মই সদায় নামঘৰলৈ যাওঁ, আমাৰ ঘৰৰ সন্মুখতে নামঘৰ, মোৰ দেউতা সাতোলা হয়, নামঘৰৰ সাতোলা হয়, মোৰ মায়ে এতিয়াও নামঘৰত চাকি জ্বলায়। ধৰ্মৰ নামত ৰাজনীতি কৰাটো অনুচিত বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে গৌৰৱ গগৈয়ে। ধৰ্ম কথা আমি ধৰ্মীয় স্থানত পাতিব লাগে। ধৰ্মীয় কথা কোনোবাই ৰাজনৈতিক ব্যক্তিয়ে নিজৰ ৰাজনৈতিক চৰ্চাত আনিলে যিকোনো ধৰ্ম হওক সেই ধৰ্মৰ প্ৰতি অন্যায় কৰা যায়। আমি চবেই ভগৱান ৰামক আমি শ্ৰদ্ধা কৰোঁ, কিন্তু ভগৱান ৰামৰ নাম লৈ ভোট বিচৰাটো মই ভাবিছোঁ ভগৱান ৰামৰ প্ৰতি নিৰাদৰ কৰিছোঁ। দুজন নেতাৰ নামাজ পঢ়া কাৰ্য আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া হঠাৎ হৈ উঠিল ৰাজ্যৰ নিৰ্বাচনী ৰাজনীতিৰ বিষয়। এই অভিযোগ আৰু প্ৰতি অভিযোগে ভোটযুদ্ধত এতিয়া কি প্ৰভাৱ পেলায় সেয়া ক'ব সময়ে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।